নমস্কাৰ। ভিডিঅ'টো অনিচ্ছা সত্ত্বেও বনাব লগা হৈছে। আমাৰ কাৰণে আজিৰ দিনটো সঁচাকৈ কলা দিন বুলি ক'ব লাগিব। আমাৰ অসম গৌৰৱ, আমাৰ সম্পদ, যাৰ পৰা আমি বহুখিনি লাভ কৰিছিলোঁ, আমাৰ ভগৱান স্বৰূপ, দুখীয়া সহায় কৰা এনেকুৱা এগৰাকী ব্যক্তিক আমি সমাজৰ পৰা হেৰাই পেলালোঁ, যাৰ অৱদান আধাতে আমাৰ পৰা কাঢ়ি লৈ গ'ল। এনেকুৱা অনুভৱ হ'ল তাৰমানে, সঁচাকৈ আধাতে কাঢ়ি লৈ গৈছে আমাৰ পৰা। এগৰাকীক হেৰাইছিলোঁ বাৰু, সেই বেদনা এতিয়ালৈকে আমাৰ মাজত আছিলে যদিও। এগৰাকী মূৰ্ধন্যমণি আমাৰ মাজত আছিল, অসমৰ সংগীত জগতৰ তাৰকা শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া। যি সম্পদ আমাৰ কাৰণে তেখেতে গঢ়ি থৈ গ'ল সেয়া অতুলনীয়, কিন্তু আধাতে তেওঁ আধাকৰণীয়ভাৱে আমাৰ পৰা আঁতৰি গ'ল তেওঁ। আৰু আঁতৰি গ'ল তেওঁ কেনেকৈ গ'ল, এনেকুৱা হৈছে তাৰমানে, যিটো বস্তু তাৰমানে আমি ভাবিছিলোঁ, মই ভাবিছিলোঁ তাৰমানে আমি তেওঁক কোনোবা ড্ৰিংক কৰিছিলে, কিবা কৰিছিলে, সেনেকৈ হেৰালোঁ বুলি ভাবিছিলোঁ। কিয় খালে তেওঁ এনেকুৱা, কিয় খাইছিলে এনেকুৱা বস্তু, মোৰ ভাৱটো এনেকুৱা আছিল তাৰমানে। যেতিয়া গম পালোঁ তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত যায়, যেতিয়া সাগৰৰ ওপৰত তেওঁ যেতিয়া সেই কি কয়, সাগৰৰ ওপৰত যোৱাটোত মই পাহৰিলোঁ, তাত সেনেকুৱা প্ৰক্ৰিয়া তাত তেওঁ ভ্ৰমণ কৰিব যায়, তেওঁ সাগৰত পৰিলে। সাগৰত পৰি তেওঁক হেৰুৱাব লগা হ'ল। আমাৰ এনেকুৱা এটা এক্সিডেণ্টৰ কাৰণে আমি নিজে মই এনেকুৱা অনুভৱ কৰিছিলোঁ যে তেওঁক হ'ব লাগিছিল কেনেকুৱাকৈ হ'ল, কি তাৰমানে গ্ৰহণ কৰিব পৰা নাই তাৰমানে। আৰু এনেকুৱা তাৰকা হয়তো আমি দ্বিতীয়বাৰ, সেনেকুৱা ব্যক্তি দ্বিতীয়বাৰ আমি লাভ নকৰোঁ। অসমত সেনেকুৱা সম্পদ দ্বিতীয়বাৰ গঢ়ি নুঠে, আমি তেনেকৈ ক'ব পাৰোঁ। কাৰণ শ্ৰদ্ধাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ছাৰ যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছিলে, তেতিয়া অসংখ্য মানুহ আমাৰ অসমত ভৰ্তি হৈছিলে, গোট খাইছিলে। কিন্তু আমি তেনেকুৱা উপহাৰস্বৰূপ অন্য কোনো ভূপেন হাজৰিকা পোৱা নাছিলোঁ যদিও, জুবিন গাৰ্গে আমাক সেই স্থানখিনি পূৰণ কৰিব পৰা নাছিলে যদিও এখন সুকীয়া জগতত আমাক সোমাই লৈ গৈছিলে। যিখন জগতৰ পৰা আমি তাৰমানে, যিখন জগতত সোমালে তাৰমানে আমাৰ এনেকুৱা অনুভৱ হয়, তাৰমানে ক'ব নোৱাৰি। তেখেতৰ গানসমূহৰ মাজত যি সৃষ্টি, তেখেতৰ যি সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আজি সাজিবহি পাৰিব দুনাই। হয়, কোনে সাজিব আৰু সেনেকুৱা পৃথিৱীখন কোনে সাজি থৈ যাব আমাৰ কাৰণে। সেই মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, কোনে দেখাব সেই মায়াবিনী ৰাতিৰ বুকু আমাক। তেওঁ আজি অস্তবেলিৰ সদৃশ হৈ পৰিল। যদি অস্তবেলি আজি মাৰ যায়, অহাকালি আকৌ উদয় হয়, কিন্তু তেওঁৰ যি মুখমণ্ডল, তেওঁৰ যি কণ্ঠ, সেই কণ্ঠ আমাৰ মাজত চিৰদিন থাকিব যদিও তেওঁ মানুহগৰাকীক আমি অকালতে হেৰুৱাব লগা হ'ল। কি ক'ম তাৰমানে, তেওঁৰ গানৰ কলিও গাবলৈ তাৰমানে শক্তি নাই, এনেকুৱা অনুভৱ হৈছে। হঠাৎ তাৰমানে এনেকুৱা এটা বাৰ্তা শুনিব পাম বুলি আমি কোনেও আশা কৰা নাছিলোঁ। গুচি গ'ল আজি আমাৰ প্ৰিয়জন জোনবাইৰ দেশলৈ, যি জোনবাইৰ দেশৰ পৰা আকৌ পুনৰাই উভতি নাহিব। সেই জোনবাই দেশৰ পৰাই তেওঁ আমাৰ কাৰণে ৰচনা কৰা অলেখ সপোন, তাৰে কামনাৰে মানিব পৰা নাই যদিও মানিব লাগিব, মৃত্যু চিৰন্ত সত্য। যি অপূৰণ ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। অলেখ থাকি গ'ল, অলেখ কৰি গ'ল, যিখিনি থাকি গ'ল তাৰ কাৰণে আমি সদায় অনুতপ্ত। আৰু যিখিনি আমাৰ কাৰণে কৰি থৈ গৈছে, যিখিনি তেওঁ কৰিছে, আৰু যিখিনি তেওঁ হওঁ হওঁ অৱস্থাত আছে, সেইখিনি আমাৰ কাৰণে অমূল্য সম্পদ সদৃশ হৈ থাকিব। আমি পূজা কৰাৰ দৰে তেখেতক সদায় আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। তেখেতৰ গানসমূহ আমাৰ মাজত আজীৱন সজীৱ হৈ থাকিব। যেনেকৈ হাজৰিকাদেৱৰ গানসমূহ আমাৰ মাজত সজীৱ হৈ আছে। তথাপিও এই অপূৰণ ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ।